Good morning everyone. আমি আজিৰ পৰা তোমালোকৰ থাৰ্ড ছেমিষ্টাৰ যিটো জেনেৰেল কোৰ্চ আছে জেনেৰেল কোৰ্চৰ ফিজিক্সৰ যিখিনি মানে যিটো মানে পেপাৰ আছে যিখন পৰা তোমালোকে অলৰেডি গম পাইছা চাগে থাৰ্ড ছেমিষ্টাৰ তোমালোকে থাৰ্মেল ফিজিক্স এণ্ড ষ্টেটিষ্টিকেল মেকানিক্স এই মানে পেপাৰখন তোমালোকে পঢ়িব লাগিব আৰু টোটেল ক্ৰেডিট ইয়াত এছাইন কৰা হৈছে 0.6 ক্ৰেডিট এইখন পেপাৰৰ কাৰণে এছাইন কৰা হৈছে তাৰে থিয়ৰী পাৰ্টৰ কাৰণে 4 ক্ৰেডিট থাকিব আৰু প্ৰেক্টিকেলছৰ কাৰণে 2 ক্ৰেডিট থাকিব এতিয়া তোমালোকৰ যিটো চিলেবাছ আছিলে থাৰ্মেল ফিজিক্সৰ কেইবাটাও মানে তোমালোকৰ টপিক আছে আৰু সেই টপিকবোৰৰ ভিতৰত মই তোমালোকক বিশেষকৈ কাইনেটিক থিয়ৰী অফ গেছেছ আৰু থিয়ৰী অফ ৰেডিয়েশ্যন সেই দুটা মানে টপিক বিশেষকৈ পঢ়াম মই তোমালোকক আৰু মানে ক্লাছটো ষ্টাৰ্ট কৰাৰ আগতে আমি মানে আমাৰ যিটো চিলেবাছত কি আছে আমি সেইটো চাই ল'ম আৰু তাৰ আগতে মই তোমালোকক কৈ থওঁ যে মই যোনবোৰ ক্লাছ হ'ব মোৰ ক্লাছবোৰ মানে মই ইউটিউবত তোমালোকক শ্বেয়াৰ কৰি দিম ইউটিউবত মই আপলোড কৰিম আৰু মই তোমালোকক গুগল ক্লাছৰুমতো মানে মোৰ ক্লাছবোৰ শ্বেয়াৰ কৰিম মানে যিটো লিংক হ'ব শ্বেয়াৰ কৰিম আৰু গুগল ক্লাছৰুমত মই কেতিয়াবা কিবা মানে ইম্পৰ্টেণ্ট নোটছ ইত্যাদি মানে এটচেট্ৰা মই তোমালোকক দিব পাৰোঁ চ' তোমালোকে সকলোৱে গুগল ক্লাছৰুমটো মানে মোৰ জইন কৰি ল'বা মই ক্লাছ কোডটো দি দিম তোমালোকক আৰু যিবোৰ ভিডিঅ' আছে মই সকলোবোৰ ভিডিঅ' মানে ইউটিউবতে দিম মই লাইভ ক্লাছ নকৰোঁ তোমালোকক কাৰণ লাইভ ক্লাছ কৰিলে মানে তোমালোকে সেইটো টাইমত মানে একজেক্টলি সেই পিৰিয়ডটোত মানে তোমালোকে উপস্থিত থাকিবলগীয়া হ'ব বা প্ৰেজেণ্ট থাকিবলগীয়া হ'ব হয় চ' মই সেইটো কৰা নাই তোমালোকক যাতে তোমালোকে যিকোনো সময়তে তোমালোকৰ যিকোনো কনভেনশ্যনেল মানে কনভেনিয়েণ্ট টাইমত তোমালোকে চাব পাৰা ভিডিঅ'বোৰ সেইটো কাৰণে মই ইউটিউবত মানে আপলোড কৰিছোঁ তোমালোকে যেতিয়াই মানে সময় পোৱা তেতিয়াই চাবা আৰু এনেকুৱা নহয় যে তোমালোকে মই আপলোড কৰি থ'লোঁ তোমালোকে নাচাবা ভিডিঅ'টো সেনেকুৱা নহয় তোমালোকে যেতিয়াই পাৰা মানে মোৰ এনেই সপ্তাহত মানে উইকত এটাকৈ ক্লাছ থাকিব সেই উইকটোৰ ভিতৰত বা তোমালোকে মানে পাৰিলে পৰাপক্ষত তোমালোকে সেইদিনাখনে মই যোনদিনাখন ক্লাছ থাকে তোমালোকৰ সেইদিনাখনে চাবা আৰু যদি কেনেবাকৈ যদি মানে থাকি যায় চাবলৈ তেন্তে পিছদিনাখন চাব পৰা বা দুদিন পিছতো চাব পৰা কোনো কথা নাই কিন্তু তোমালোকে মানে ভিডিঅ'বোৰ ফ'ল' কৰিবা কাৰণ মানে মই মাজে মাজে তোমালোকক এছাইনমেণ্ট দিম আৰু এছাইনমেণ্টৰ মতেই মই তোমালোকক এটেণ্ডেঞ্চ দিব লাগিব আমাক সেনেকৈ কোৱা হৈছে এছাইনমেণ্টৰ থ্ৰুদি তোমালোকৰ এটেণ্ডেঞ্চটো ল'বলৈ কোৱা হৈছে চ' গতিকে তোমালোকে মানে চিৰিয়াছলি মানে ভিডিঅ'বোৰ চাবা আৰু মই কেতিয়াবা মানে ক্লাছ একজেক্টলি যিটো পিৰিয়ডত ক্লাছ থাকে যিটো সময় ক্লাছ থাকে সেই একজেক্টলি সেইটো টাইমত মই কেতিয়াবা আপলোড নকৰিব পাৰোঁ ভিডিঅ' কেতিয়াবা নেটৱৰ্কৰ প্ৰব্লেম থাকে বা বেলেগ কিবা টেকনিকেল ইছ্যু থাকিব পাৰে চ' মই তোমালোকক যিমান পাৰোঁ সেইটো টাইমতে আপলোড কৰিব চেষ্টা কৰিম ভিডিঅ'বোৰ কিন্তু যদি কেনেবাকৈ 2-1 ঘণ্টা মানে লেট বা হ'ব পাৰে এনেকুৱা বা আগা পিছা হ'ব পাৰে তেন্তে তোমালোকে সেইটো ইগন'ৰ কৰিবা আৰু মই সেইটো মানে যিদিনাখন ক্লাছ পিৰিয়ড থাকে মই সেইদিনাখন মই তোমালোকৰ ভিডিঅ'টো মানে ইউটিউবত দিমেই আৰু তোমালোকৰ লিংকটো শ্বেয়াৰ কৰিম চ' তোমালোকে সেইকেইটা কথা ভালকৈ মন কৰিবা আৰু এতিয়া আমি চিলেবাছটোলৈ আহিছোঁ আৰু চিলেবাছটো তোমালোকক মই আজি কি কি আছে মানে চাই লওঁ তোমালোকে যিকোনো এটা মানে টপিক ষ্টাৰ্ট কৰাৰ আগত যিকোনো এটা মানে চেপ্টাৰ ষ্টাৰ্ট কৰাৰ আগত তোমালোকে সদায় চিলেবাছটো ভালকৈ মানে চাই ল'বা চিলেবাছটো কি আছে কি নাই যাতে তোমালোকে মানে চিলেবাছটো চালে বহুতখিনি এটা ধাৰণা হয় যদিও কিছুমানে মানে চিলেবাছটো মানে নাচায় এনেকৈ পঢ়ি যায় কিন্তু চিলেবাছটো একচুৱেলি প্ৰথমতে চাই যাব লাগে কিন্তু তোমালোকে আগতে কি পাইছা তোমালোকে যে দেখিবা যে এইকেইটা পইণ্ট মই আগতে পাই আহিছোঁ মই মানে হায়াৰ ছেকেণ্ডেৰীত পাই আহিছোঁ চ' মই নেক্সট এইখিনি পঢ়িব লাগিব এনেকুৱা এটা মানে সম্যক ধাৰণা এটা হৈ যায় এটা চ' তোমালোকে চিলেবাছটো প্ৰথমতে সদায় চাই ল'বা আৰু সেয়েহে মই প্ৰথম তোমাৰ মই বিশেষকৈ মই মানে এই পেপাৰখনত যিকেইটা টপিক পঢ়াম অকল সেইকেইটা মই তোমালোকক এতিয়া জাষ্ট ৰিড আউট কৰি দিছোঁ কি আমি পঢ়িম প্ৰথম আমি পঢ়িম কাইনেমেটিক থিয়ৰী অফ গেছেছ দেন আমি পঢ়িম থিয়ৰী অফ ৰেডিয়েশ্যন ঠিক আছে তো কাইনেমেটিক থিয়ৰী অফ গেছেছ এই টপিকটোৰ ভিতৰত আছে আমাৰ মানে চাব টপিক বহুত ডেৰাইভেশ্যন অফ মেক্সৱেলছ ল of distribution of velocities and experimental verification মেক্সৱেলছ ল অফ ডিষ্ট্ৰিবিউশ্যন বুলি এটা ল আছে ভেল'চিটি মানে গেছৰ কাৰণে আৰু সেই যোনটো ল আছিলে আমি ডিৰাইভ কৰিম প্ৰথম তাৰপিছত আমি তাৰ এক্সপেৰিমেণ্টেল ভেৰিফিকেশ্যন কেনেকৈ কৰা হৈছিলে সেনেকৈ সেইবোৰ আমি চাম তাৰপিছত নেক্সট আমাৰ টপিকটো হ'ব মিন ফ্ৰী পাথ জিৰ' অৰ্থৰ মিন ফ্ৰী পাথ
কি হয় তাৰ ডেফিনেশ্যন চাম, ফিজিকেলি কি হয় এইটো চাম আমি। দেন ট্ৰান্সপৰ্ট ফেনমেনা এইটো চাম। ট্ৰান্সপৰ্ট ফেনমেনাৰ ভিতৰত পৰিব ভিস্কচিটি, কণ্ডাকশ্যন এণ্ড ডিফিউজন ফৰ ভাৰ্টিকেল গেছেছ, এইখিনি আমি চাম। তাৰপিছত চাম আমি ল অফ ইকুইপাৰ্টিশ্যন অফ এনাৰ্জি এণ্ড ইটছ এপ্লিকেশ্যন টু স্পেচিফিক হিট অফ গেছ। তাৰপিছত মনো এটমিক এণ্ড ডাইএটমিক গেছ, মানে স্পেচিফিক হিট অফ গেছ ফৰ মনো এটমিক এণ্ড ডাইএটমিক গেছ, আমি সেইবোৰ কেলকুলেট কৰিম। এতিয়া তোমালোকে দেখিছা কাইনেমেটিক থিয়ৰী অফ গেছেছ, ইয়াত যদিও তোমালোকৰ মানে টপিককেইটা অলপ মানে অচিনাকি যেন লাগিছে, কিন্তু তোমালোকৰ একচুৱেলি কাইনেমেটিক থিয়ৰী অফ গেছৰ যিখিনি মানে বেছিক কথা সেইখিনি আমি তোমালোকে হায়াৰ ছেকেণ্ডেৰীত পঢ়ি আহিছা, তাতকৈ অলপ মানে ইলাবৰেটলি অলপ ইয়াত মানে পঢ়িবা আৰু নতুন কিছুমান কথা শিকিবা, যেনেকৈ মেক্সৱেলছ ডিষ্ট্ৰিবিউশ্যন ল অফ ভেলচিটিজ তোমালোকে পঢ়া নাছিলা, পঢ়িছিলা কিন্তু তোমালোকে গম নোপোৱা যে এইটোৱেই মানে সেই মেক্সৱেলছ ল অফ ডিষ্ট্ৰিবিউশ্যন অফ ভেলচিটি। তোমালোকে আগতে ৰুট মিন স্কোৱাৰ ভেলচিটি পঢ়িছা গেছৰ ক্ষেত্ৰত, বা এনেকৈ এভাৰেজ ভেলচিটি পঢ়িছা, সেইবোৰ আছে একচুৱেলি এই মেক্সৱেলছ ল অফ ডিষ্ট্ৰিবিউশ্যন অফ ভেলচিটি, সেইটোৰ মানে লগত ৰিলেটেড, ঠিক আছে। আৰু ভিস্কচিটি তোমালোকে জানা, এনেকুৱা ভিস্কচিটি ডেফিনেশ্যন নে জেনেৰেল ডেফিনেশ্যন জানা। ভিস্কচিটি তোমালোকে লিকুইডৰ ক্ষেত্ৰত ভিস্কচিটি পাইছিলা মেবি, এইটো একচুৱেলি ভিস্কচিটি অকল লিকুইডেই নহয়, মানে এনি ফ্লুইড মানে তাত গেছ সোমাই থাকিব পাৰে, ঠিক আছে। কণ্ডাকশ্যন ডিফিউজন এইখিনি আমি পাম বাৰু, ইকুইপাৰ্টিশ্যন অফ এনাৰ্জি সেইবোৰ আমি পাম। নেক্সট আমি পঢ়িম থিয়ৰী অফ ৰেডিয়েশ্যন, এইটো টপিক বহুত ইম্পৰ্টেণ্ট, থিয়ৰী অফ ৰেডিয়েশ্যন, কিয়নো এইটো কোৱাণ্টাম মেকানিক্স তোমালোকে যদি পঢ়া হয়তো নাই এতিয়ালৈকে, বা অলপ তোমালোকে জেনেৰেল কোৰ্চত আছে না, মই বিশেষ ক'ব নোৱাৰোঁ, তথাপি তোমালোকে পাবাগৈ, বা এনেও তোমালোকে চাব পাৰা কোৱাণ্টাম মেকানিক্স কেনেকুৱা কি থাকে, খুব সম্ভৱ তোমালোকৰ কোৱাণ্টাম মেকানিক্স আছে চাগে কোনোবা এটা ছেমিষ্টাৰত। এনিৱে থিয়ৰী অফ ৰেডিয়েশ্যন মানে সেই কোৱাণ্টাম মেকানিক্সৰ মানে প্ৰথম তোমাৰ যিটো পাইনিয়াৰ লেভেল ৱৰ্ক বুলি ক'ব পাৰা, মানে প্ৰথম আৰম্ভণি মানে এই থিয়ৰী অফ ৰেডিয়েশ্যনৰ মানে আৰম্ভণিৰ পৰা এনেকৈ মানে আমি সেই কোৱাণ্টাম মেকানিক্স মানে ডেভেলপ হৈছিলে, সেইখিনি আমি প্ৰথম ব্লেক বডি ৰেডিয়েশ্যনৰ পৰাই মানে সকলোবোৰ ষ্টাৰ্ট হৈছিলে কোৱাণ্টাম মেকানিক্সৰ, এনেকৈ সেইবোৰ আমি পঢ়িম। স্পেক্ট্ৰেল ডিষ্ট্ৰিবিউশ্যন পঢ়িম, কনচেপ্ট অফ এনাৰ্জি ডেঞ্চিটি পঢ়িম, ডিৰাইভেশ্যন অফ প্লেংকছ ল পঢ়িম, প্লেংকৰ সূত্ৰ পঢ়িম আমি, ৰিডাকশ্যন অফ ৱাইনছ ডিষ্ট্ৰিবিউশ্যন ল, ৰেলে জীন্ছ ল, ষ্টেফান বলছমেনছ ল এণ্ড ৱাইনছ ডিছপ্লেচমেণ্ট ল অফ প্লেংকছ ল, এইকেইটা আমি এইখিনি আমি পঢ়িম। তোমালোকে অলপ আগতে পাইছা চাগে প্লেংকছ ল কি, এনেকুৱা এইখিনি অকণমান অলপ আগতে পাইছা এইকেইটাৰ ভিতৰত। প্ৰায়বিলাক টপিকেই থিয়ৰী অফ ৰেডিয়েশ্যনৰ প্ৰায়বিলাক টপিকেই তোমালোকে মেবি হায়াৰ ছেকেণ্ডেৰীত অকণমান পাইছা, আমি ইয়াত অলপ ইলাবৰেটলি মানে কথাবোৰ ডিছকাছ কৰিম। এনিৱে আমি আজি বিশেষ ক্লাছটো ষ্টাৰ্ট নকৰোঁ, আমি কাইনেমেটিক থিয়ৰী অফ গেছ প্ৰথম আমাৰ যিটো টপিক আছিলে কাইনেমেটিক থিয়ৰী অফ গেছ, আমি সেইটোৱে ষ্টাৰ্ট কৰিম প্ৰথম। কিন্তু মই বিশেষ ডেপথলৈ নাযাওঁ, আজি জাষ্ট মানে তোমালোকৰ ইণ্ট্ৰডাক্টৰী, যিহেতু আজি প্ৰথম ক্লাছ আৰু মোৰ ক্লাছটো হৈছে ইণ্ট্ৰডাক্টৰী ক্লাছ বুলি ক'ব পাৰা। চ' কাইনেমেটিক থিয়ৰী অফ গেছেছ মানে গেছেছৰ মানে আমি কাৰণে কিছুমান এজামশ্যন আছিলে, মানে এজামশ্যন কৰি আমি সেই কাইনেটিক থিয়ৰী আমি অফ গেছেছটো আমি ষ্টাডি কৰোঁ। চ' সেই কিছুমান সেই এজামশ্যনখিনি আমি ৰিড আউট কৰিম জাষ্ট, সেই মানে চিম্পল এজামশ্যনছ, আমি কোনো মেথামেটিকেল তোমালোকৰ কমপ্লিকেশ্যনলৈ নাযাওঁ আজি জাষ্ট মানে ইণ্ট্ৰডাক্টৰী লেভেলত আমি পঢ়িম আমি। প্ৰথম ইণ্ট্ৰডাকশ্যন এটা মানে চাওঁ কি আছে ইণ্ট্ৰডাকশ্যন। ইন গেছেছ দি ইণ্টাৰমলিকুলাৰ ফ'ৰ্চেছ আৰ ভেৰি উইক এণ্ড ইটছ মলিকুল মে ফ্লাই এপাৰ্ট ইন অল ডিৰেকশ্যন। যিটো আমাৰ গেছ থাকে, গেছৰ যিবোৰ মলিকুল তোমালোকে জানা গেছৰ মলিকুলাৰ গঠিত, O2 হওক বা H2 হওক বা মিক্স গেছেই হওক, কোনোবা মানে সিহঁতৰ মানে কিছুমান মলিকুলাৰৰ দ্বাৰা মানে গঠিত, কিন্তু আৰু সিহঁতৰ যিবোৰ মানে ইণ্টাৰমলিকুলাৰ মানে ফ'ৰ্চ সেইটো বহুত উইক, খুব উইক, আৰু সেই উইকটোত তোমালোকে গমেই পোৱা মানে তোমালোকে জানা গেছৰ যোনবোৰ মলিকুলছ আছে সিহঁতি ৰেণ্ডমলি মানে ঘূৰি ফুৰে, মানে খুব ইজিলি মানে চলাফুৰা কৰি ফুৰে। চ' ইটছ মলিকুল মে ফ্লাই এপাৰ্ট ইন অল ডিৰেকশ্যনছ। ইয়াত যদি মলিকুল কনচিডাৰ কৰা এনেকুৱা এটা গেছ, এটা কণ্টেইনাৰ আছে, ধৰি লোৱা এটা আমাৰ হাতত এটা কণ্টেইনাৰ আছে গেছ, য'ত গেছ আছে, আৰু যাৰ যোনবোৰ মানে মলিকুলছ আছে সিহঁতি এনি ডিৰেকশ্যন, এই মলিকুলটো এইফালে যাব পাৰে, এইফালে যাব পাৰে, এইফালে যাব পাৰে, এইফালে যাব পাৰে,
এনি ডিৰেকশ্যন ইহঁতি মুভ কৰি থাকে আৰু চ' উই কেন কনচিডাৰ এইটো ফ্লাই এপাৰ্ট ইন অল ডিৰেকশ্যন সকলো ডিৰেকশ্যনতে ইহঁতি মানে মুভ কৰি থাকে চ' গেছ ইজ এ কেৰেক্টাৰাইজ বাই দ্য ফল'য়িং প্ৰপাৰ্টিজ আমি সেইকাৰণে আমি এই মানে কেইটামান প্ৰপাৰ্টিজৰ আমি কেৰেক্টাৰাইজ কৰিব পাৰোঁ গেছবোৰ প্ৰথম প্ৰপাৰ্টিটো হ'ল ইট হেজ ন' শ্বেপ চাইজ আই কেন অবটেইন ইন ভেচেল অফ এনি শ্বেপ অৰ চাইজ এইটো জানাই যেনেকৈ মানে গেছৰ কোনো চাইজ শ্বেপ এনেকুৱা নাই তোমালোকে যেনেকুৱা ধৰি লোৱা তোমালোকে এটা বেলুন ফুলাইছা বা তোমালোকে বেলুন ফুলাইছা সেই বেলুনটো যিটো বেলুন আছিলে সেই বেলুনটো তোমালোকে যিটো শ্বেপত মানে বেলুনটো আছে তোমাৰ ইনিচিয়েল যিটো শ্বেপ বেলুনটোৰ সেই যিটো শ্বেপত আছে সেইটো শ্বেপৰ মতেই মানে তোমালোকে যি বেলুনটো মানে এক্সপাণ্ড হয় ঠিক আছে চ' ইয়াৰ কোনো গেছৰ কোনো শ্বেপ বা চাইজ নাই এইবোৰ জানাই তোমালোকে তাৰপিছত ইট এক্সপান্স ইনডেফিনিটলি এণ্ড ইউনিফৰ্মলি টু ফিল দ্য এভেইলেবল স্পেচ তোমালোকৰ যদি স্পেচটো যদি তোমাৰ ডাঙৰ হয় ইট কেন ফিল আপ ইনডেফিনিটলি যিমান যিমান ডাঙৰকৈ ফুলাব পাৰি সিমান মানে হেৰি কৰিব পাৰি বা যিমান সৰুকৈ মানে ৰাখিব বিচাৰে এনেকৈ ৰাখিব পাৰোঁ আৰু ইউনিফৰ্মলি ফিল আপ হয় মানে তোমাৰ সকলো ফালে মানে মলিকুলাৰ যিটো কনচেনট্ৰেশ্যন আমি সমান বুলি ক'ব পাৰোঁ ইন জেনেৰেল কণ্ডিশ্যনত ইট এক্সাৰ্টছ প্ৰেছাৰ অন ইটছ ছাৰাউণ্ডিংছ এটা বেলুন ফুলালে তোমালোকৰ যিটো মানে মানে হেৰি হয় ছাৰাউণ্ডিংছত মানে কিন্তু প্ৰেছাৰ মানে হেৰি কৰে এক্সাৰ্ট কৰে ছাৰাউণ্ডিংছ মানে ইয়াত প্ৰেছাৰ এক্সাৰ্ট কৰে ঠিক আছে ছাৰাউণ্ডিং বা তোমাৰ ৱালত বুলি ক'ব পৰা বেলুনটোৰ যিটো মানে কণ্টেইনাৰ থাকিব মানে কি তোমাৰ গেছটোৰ যিটো কণ্টেইনাৰ থাকিব তাৰ ছাৰাউণ্ডিংবোৰত মানে ৱালবোৰত তোমালোকে প্ৰেছাৰ এক্সাৰ্ট কৰা মানে এইটো ফিল কৰা তোমালোকে ঠিক আছে সেইটো জানা তোমালোকে সেইবোৰ এজাম্পশ্যন অফ কাইনেটিক থিয়ৰী অফ গেছ আমি কিছুমান এই যোনটো কাইনেটিক থিয়ৰী আছে গেছ আমি পঢ়িবলৈ গৈ আছোঁ তাৰ কাৰণে কিছুমান এজাম্পশ্যন লাগিব আমাক কিছুমান এজাম্পশ্যন কৰিলেহে আমি পাৰ্টিকুলাৰলি কিছুমান মানে এক্সাম্পশ্যন আমি ধৰিলেহে এজাম্পশ্যন কৰিলেহে আমি সেই থিয়ৰী কাইনেটিক থিয়ৰী অফ গেছ মানে আমি কাইনেটিক থিয়ৰী অফ গেছটো যে সেই থিয়ৰীটো মানে আমি ষ্টাডি কৰিব পাৰিম ঠিক আছে সেই এজাম্পশ্যনখিনিনো কি আমি এতিয়া পঢ়িম কাইনেটিক থিয়ৰী অফ গেছেছ ৰিলেটছ দি মাইক্ৰস্কপিক প্ৰপাৰ্টিজ অফ gases such as pressure, temperature, etc. to microscopic properties of the gases such as speed, momentum, kinetic energy, etc. তোমালোকে ইয়াত দুটা মানে ইম্পৰ্টেণ্ট কথা কৈছে এটা হ'ল তোমালোকৰ মাইক্ৰস্কপিক প্ৰপাৰ্টিজ আৰু আনটো হ'ল মাইক্ৰস্কপিক প্ৰপাৰ্টিজ এটা মাইক্ৰস্কপিক প্ৰপাৰ্টিজৰ ভিতৰত কি পৰে মাইক্ৰস্কপিক প্ৰপাৰ্টিজৰ ওপৰত পৰে প্ৰেছাৰ টেম্পাৰেচাৰ এটচেট্ৰা সেইবোৰ আৰু মাইক্ৰস্কপিক প্ৰপাৰ্টিজৰ ওপৰত পৰে তোমাৰ স্পীড মোমেণ্টাম কাইনেটিক এনাৰ্জি এইখিনি মানে মাইক্ৰস্কপিক প্ৰপাৰ্টিজত পৰে ঠিক আছে এতিয়া একচুৱেলি ইট এটেম্পটছ টু ডেভেলপ এ মডেল অফ দ্য মলিকুলাৰ বিহেভিয়াৰ হুইচ শুড ৰিজাল্ট ইন দি অবজাৰ্ভেশ্যন বিহেভিয়াৰ অফ এন আইডিয়েল গেছ Actually, it attempts to develop a model of the molecular behavior which should result in the observed behavior of ideal gas. Ideal gasৰ তোমালোকে মানে কনচেপ্টটো জানা যিবোৰ গেছে পি ভি ইকুৱেল টু মানে NRT সেই ফৰ্মুলাটো মানে মানি চলে সেইবোৰকে আমি আইডিয়েল গেছ বুলি কওঁ চিম্পলি চ' ইট বেজড অন ফল'য়িং এজাম্পশ্যনছ আৰু মানে কিছুমান এই মানে যিটো কাইনেমেটিক এজাম্পশ্যন আছে আমি এজাম্পশ্যনখিনি এতিয়া পঢ়িম এভৰি গেছ কনচিষ্ট অফ এক্সট্ৰিমলি স্মল পাৰ্টিকলছ ন'ন এজ মলিকুলছ ঠিক আছে সকলোবোৰ গেছ কিছুমান মানে এক্সট্ৰিমলি স্মল পাৰ্টিকলছ বহুত ক্ষুদ্ৰ ক্ষুদ্ৰ কণিক মানে মলিকুলছৰ দ্বাৰা গঠিত দি মলিকুলছ অফ এ গিভেন গেছ আৰ অল আইডেণ্টিকেল বাট ডিফাৰেণ্ট দেন দ'জ আনাডাৰ গেছ এটা গেছৰ এটা গেছ তোমালোকে ধৰি লোৱা এটা কণ্টেইনাৰ আছে আমাৰ হাতত আৰু সেই কণ্টেইনাৰটোত এটা কণ্টেইনাৰ আছে আমাৰ হাতত ধৰি ল'লোঁ মই তোমালোকক ভালকৈ দেখুৱাইছোঁ আমাৰ হাতত এটা কণ্টেইনাৰ আছে এনেকুৱা এটা কণ্টেইনাৰ আছে তাত আছে আমাৰ অক্সিজেন গেছ ধৰি ল'লোঁ অক্সিজেন গেছ আছে আৰু যিবোৰ মলিকুলছ আছে তাত অসংখ্য মলিকুল আছে এনেকুৱা তেনেকৈ আমি আৰু এটা কণ্টেইনাৰ ধৰিছোঁ আৰু তাত আছে আমি H2 গেছ আছে বুলি ধৰিছোঁ
হাইড্ৰজেন গেছ আছে এনেকুৱা অসংখ্য মানে তোমালোকৰ মলিকুলছ আছে বুলি ধৰি লৈছোঁ এতিয়া কথাটো হ'ল ইয়াৰ যোনবোৰ এই অক্সিজেন এইটো কণ্টেইনাৰত থকা অক্সিজেন গেছবোৰৰ যিবোৰ মানে মলিকুলছ থাকিব সেই মলিকুলছবোৰ চিমিলাৰ হ'ব বা ছেইম হ'ব একেই হ'ব মলিকুলছবোৰ মানে তোমাৰ চাইজ হওক বা কিবা হওক সেইখিনি সকলোবোৰ ছেইম হ'ব আৰু ঠিক তেনেদৰে এই H2 গেছৰ যোনটো কণ্টেইনাৰত আছে সেই এটমবোৰ যোনবোৰ মলিকুলছ বা এটম আছে সেইবোৰৰ চাইজবোৰ চাইজবোৰ সকলো ছেইম হ'ব ঠিক আছে কিন্তু আমি যদি এই দুটা কণ্টেইনাৰত থকা গেছৰ মানে মলিকুলছবোৰ মানে কনচিডাৰ কৰোঁ ধৰি লোৱা H2 কণ্টেইনাৰ এইটো কণ্টেইনাৰৰ যিটো মলিকুল আছে সেই মলিকুলৰ লগত ইয়াৰ O2 কণ্টেইনাৰৰ যিটো মানে মলিকুলছ আছে সেইখিনি যদি আমি কম্পেয়াৰ কৰোঁ তেন্তে সেই কম্পেয়াৰটোৰ পৰা আমি দেখিম যে সেই মানে দুটা গেছৰ মলিকুলছবোৰ ছেইম নহয় ঠিক আছে সেই 1 নম্বৰ পইণ্টে সেইটোৱে বুজাইছে ঠিক আছে তোমালোকে চিম্পলি বুজিছা বুলি ধৰি লৈছোঁ নেক্সট পইণ্টটো হ'ল দি মলিকুলছ অফ এ গেছ আৰ আইডেণ্টিকেল স্ফেৰিকেল ৰিজিড এণ্ড পাৰফেক্টলি ইলাষ্টিক পইণ্ট মাছেছ অৰ্থাৎ মলিকুলছ মানে যিবোৰ গেছৰ মলিকুল মানে গেছবোৰৰ যিবোৰ মলিকুল থাকিব সিহঁতি আইডেণ্টিকেল হ'ব এটা মানে ইয়াত কৈছে কি এটা মানে পাৰ্টিকুলাৰ গেছৰ কথা কৈছে দেই ইয়াৰ পাৰ্টিকুলাৰ গেছৰ কথা কৈছে যাৰ যিবোৰ মলিকুল হ'ব আইডেণ্টিকেল হ'ব মানে চিমিলাৰ হ'ব স্ফেৰিকেল হ'ব ঘূৰণীয়া হ'ব মানে ৰিজিড হ'ব আৰু পাৰফেক্টলি ইলাষ্টিক পইণ্ট মাছ মানে যোনটো মাছবোৰ হ'ব ইলাষ্টিক হ'ব মানে পইণ্ট মাছবোৰ এণ্ড দেয়াৰ চাইজ ইজ নেগলিজিবল ইন কম্পেৰিজন দ্য ইণ্টাৰমলিকুলাৰ ডিষ্টেঞ্চটো কিমান বুলি কৈছে 10⁻⁹ যোনটো ইণ্টাৰমলিকুলাৰ ডিষ্টেঞ্চ গেছবোৰৰ সেই ইণ্টাৰমলিকুলাৰ ডিষ্টেঞ্চবোৰৰ তুলনাত যিটো মানে মলিকুলবোৰৰ চাইজ সেই মলিকুলছবোৰৰ চাইজটো মানে নেগলিজিবল অৰ্থাৎ 10⁻⁹ এমতকৈ বহুত কম হ'ব ঠিক আছে নেগলিজিবল চাইজটো মানে তাৰপিছত 4 নম্বৰ পইণ্টটো কৈছে আমাক দি ভলিউম অফ মলিকুলছ ইজ নেগলিজিবল ইন কম্পেৰিজন টু দ্য ভলিউম অফ দি গেছ এতিয়া ভলিউম যিটো মানে তোমালোকৰ মলিকুলছবোৰৰ যিটো ভলিউম টোটেল ভলিউম যিটো মলিকুলছবোৰৰ সেই ভলিউমটো গোটেই এজ এ হোল গেছটোৰ যিটো মানে ভলিউম তাতকৈ মানে নেগলিজিবল বুলি কৈছে ঠিক আছে কাৰণ এইটো হয়েই কাৰণ তোমালোকে অলৰেডি আমি কৈ আহিছোঁ যে ডেফিনেশ্যনতে গেছৰ যিবোৰ মানে মলিকুলছ থাকে সেইবোৰ মলিকুলছবোৰৰ ইণ্টাৰমলিকুলাৰ ডিষ্টেঞ্চবোৰ মানে বহুত বেছি চ' গেছটোৰ এজ এ হোল যিটো মলিকুল হ'ব সেই এইখিনি গেছ আছে যেনিবা সেই গেছখিনি এজ এ হোল যিটো মলিকুল হ'ব সেই তাত থকা যিবোৰ মানে তোমাৰ মলিকুলছ আছে সেইবোৰৰ মানে একেলগে যিটো মানে ভলিউম হ'ব তাতকৈ বহুত ডাঙৰ হ'ব মানে ঠিক আছে এইখিনি বুজিছা তোমালোকে দি ভলিউম অফ দ্য মলিকুলছ ইজ অনলি এবাউট 0.014% অফ দি গেছ ভলিউম অফ দ্য গেছ ঠিক আছে এইখিনি বুজিছা বহুত কম 0.014% মাত্ৰ তাৰ 5 নম্বৰ পইণ্টটো হ'ল মলিকুলছ অফ এ গেছ কিপ অন মুভিং ৰেণ্ডমলি ইন অল পচিবল ডিৰেকশ্যনছ উইথ অল পচিবল ভেলচিটিজ চ' যিবোৰ মলিকুলছ থাকিব গেছৰ সেইবোৰ ৰেণ্ডমলি মানে একদম পূৰা জিকজাক মানে ৰেণ্ডমলি যিকোনো ডিৰেকশ্যনত সিহঁতি পূৰা মুভ কৰি থাকিব এইটো যেনিবা এটা গেছ আছে গেছৰ মলিকুল আছে যিকোনো ডিৰেকশ্যনতে ইহঁতে মুভ কৰিব পাৰে ঠিক আছে আৰু দি স্পীড অফ দি গেছ অফ দি মলিকুলছ লাই বিটুইন 0 এণ্ড ইনফিনিটি মানে ইয়াৰ মানে কোনো মানে স্পীড লিমিট নাই মানে তোমাৰ তাৰ কিমান মানে যিটো ইহঁতৰ স্পীড হ'ব সেইটো মানে তাৰ কোনো লিমিট নাই বহুত বেছি স্পীড হৈ যাব পাৰে বা এটা গেছৰ মলিকুল মানে এটা মানে ষ্টেটিক পজিশ্যনতো থাকিব পাৰে বহুত আৰু কিমান মানে লিমিটলৈকে তাক মানে তুমি স্পীড দিব পাৰা তাৰ কোনো লিমিট নাই ঠিক আছে দি নাম্বাৰ অফ মলিকুলছ মুভিং উইথ মষ্ট প্ৰবেবল স্পীড ইজ মেক্সিমাম এতিয়া মষ্ট প্ৰবেবল স্পীড কি তোমালোকে হায়াৰ ছেকেণ্ডেৰীত পঢ়িছা মষ্ট প্ৰবেবল স্পীড কি তিনিটা বিশেষকৈ মানে স্পীড আছে মষ্ট প্ৰবেবল স্পীড এভাৰেজ স্পীড আৰু ৰুট মিন স্কোৱাৰ ভেলচিটি ঠিক আছে স্পীড এইকেইটা আমি আকৌ এই মানে সেইটো ডেফিনেশ্যনবোৰ আকৌ আমি এইখিনি ক্লাছতো মানে চাম এই তোমালোকৰ যিখন পেপাৰ আছে কাইনেটিক থিয়ৰী অফ গেছৰ মানে সেই টপিকত আমি পিছলৈ আমি সেইখিনি চাম সেইটো বাৰু আমি পিছত ডিছকাছ কৰিবলৈ থৈ দিছোঁ 8 নম্বৰ পইণ্টটো আছে দি গেছ মলিকুলছ কিপ অন কলাইডিং এমং দেমছেল্ফ এজ ৱেল এজ
উইথ দ্য ৱালছ অফ দি কণ্টেইনিং ভেচেল মই অলপ আগতেও কৈছোঁ তোমালোকে যিটো মানে ৱালখনত মানে সিহঁতৰ মানে চব কলাইড কৰি থাকে সিহঁতি আৰু মানে যিটো মিউচুৱেল কলিশ্যনো সিহঁতৰ মাজত খুব হয় মানে এমং themselves and these collisions are perfectly elastic মানে তোমালোকে জানা যে টোটেল এনাৰ্জি বিফৰ কলিজন এণ্ড আফটাৰ কলিজন তোমালোকে দুটা মানে ধৰি লোৱা কি ক'ম তোমালোকৰ পাৰ্টিকলছ আছে যিকোনো পাৰ্টিকলছ আছে ধৰি লওক সিহঁত দুটা ইলাষ্টিকেলি কলিজন হোৱা বুলি আমি তেতিয়া ক'ম যেতিয়া সিহঁতৰ যিটো টোটেল এনাৰ্জি এই ফাৰ্ষ্ট পাৰ্টিকলটোৰ টোটেল এনাৰ্জি যিমান আছিলে আগতে প্ৰথমতে টোটেল এনাৰ্জি একচুৱেলি টোটেল এনাৰ্জি নহয় তোমালোক কাইনেটিক ইলাষ্টিক এইটো পইণ্টটো অলপ খেলি মেলি আছে টোটেল এনাৰ্জিটো মানে এনি কেছতে আমাৰ টোটেল এনাৰ্জিটো কনজাৰ্ভ হ'বই মানে তোমালোকৰ যিটো যিকোনো প্ৰচেছ তুমি এনে যিকোনো প্ৰচেছে কনচিডাৰ নকৰা মানে মানে ইউনিভাৰ্চৰ তোমালোকৰ এনাৰ্জি মাষ্ট বি কনজাৰ্ভ টোটেল এনাৰ্জিটো কনজাৰ্ভ হ'বই বিফৰ কলিজন হ'ব বা আফটাৰ কলিজন এনি প্ৰচেছ কৰা টোটেল এনাৰ্জিটো এনি প্ৰচেছতে কনজাৰ্ভ হ'ব ঠিক আছে এইটো পাৰফেক্টলি ইলাষ্টিক হ'ব বুলি কথা নাই পাৰফেক্টলি ইলাষ্টিকতে যে এইটো টোটেল এনাৰ্জি কনজাৰ্ভ হ'ব এনেকুৱা নহয় যিকোনো ইনইলাষ্টিক প্ৰচেছতো এইটো টোটেল এনাৰ্জিটো কনজাৰ্ভ হ'ব কিন্তু যিটো তোমালোকৰ পাৰফেক্টলি ইলাষ্টিক বুলিলে তোমালোকৰ যিটো মানে কাইনেটিক এনাৰ্জিটো তোমালোকৰ কনজাৰ্ভ হ'ব লাগিব ঠিক আছে প্ৰথমতে এই দুটা যেনিবা মানে পাৰ্টিকলছ মানে কলাইড কৰিছে সিহঁত দুটা কলাইড কৰিছে এনেকৈ বিফৰ কলিজন আৰু আফটাৰ কলিজনৰ যিটো কাইনেটিক এনাৰ্জি সেই কাইনেটিক এনাৰ্জিটো কনজাৰ্ভ হ'ব ঠিক আছে ইলাষ্টিক তোমালোকে চাবাচোন বা পাৰফেক্টলি ইলাষ্টিক কলিজনৰ মানে কণ্ডিশ্যনটো কেনেকুৱা হয় তোমালোকে চাবা নিজেও চোৱা ময়ো চাম মই একজেক্টলি পাহৰিছোঁ ইয়াৰ ডেফিনেশ্যনটো এনেকুৱাই হ'ব লাগে মোৰ মতে এই যিটো তোমালোকৰ কাইনেটিক এনাৰ্জিটো মানে কনজাৰ্ভ হ'ব লাগে নট অনলি টোটেল এনাৰ্জি এনি প্ৰচেছতে কনজাৰ্ভ এনিৱে পইণ্ট নম্বৰ 9টো আমি চাম মলিকুলছ মুভ ইন এ ষ্ট্ৰেইট লাইন উইথ দ্য কনষ্টেণ্ট স্পীড ডিউৰিং ছাকচেছিভ কলিজন মলিকুলছবোৰ মানে মুভ ইন ষ্ট্ৰেইট লাইনত উইথ কনষ্টেণ্ট স্পীড তোমাৰ এটা কনষ্টেণ্ট স্পীডত মলিকুলছবোৰ ষ্ট্ৰেইট লাইনত মুভ কৰে ডিউৰিং ছাকচেছন মানে সেই যিবোৰ কলিজন হয় সেইবোৰত মানে কলিজন হোৱাৰ হওঁতে সেইবোৰ মানে মুঠতে ষ্ট্ৰেইট লাইনত মুভ কৰে বুলি ধৰি লোৱা মলিকুলছবোৰ তো তাত 10 পইণ্টটো চোৱা দি ডিষ্টেঞ্চ covered by the molecules between the successive collision is known as free path and mean of all free path is called mean free path ঠিক আছে mean free pathৰ ডেফিনেশ্যনটো ইয়াত দিছে mean free pathৰ ডেফিনেশ্যনটো ইম্পৰ্টেণ্ট তোমালোকে চোৱা the distance covered by the molecules between two successive collision এটা কলিজন হ'ল তাৰপিছত নেক্সট কলিজনটো যেতিয়া মানে হ'ব সেই কলিজনৰ মানে দুটা মানে ছাকচেছিভ কলিজনৰ প্ৰথম কলিজন হ'ল তাৰপিছত নেক্সট এটা কলিজন হ'ল ওৱান কলিজন হ'ল ছেকেণ্ড কলিজনটো হ'ল সেই কলিজনৰ মাজত যিটো টাইম গেপ সেই মানে টাইম গেপ নহয় সেই টাইম গেপটোত যিমানখিনি মানে পাথ এই মলিকুলছটোৱে মানে মলিকুলছকেইটাই মানে হেৰি কৰিলে কভাৰ কৰিলে সেইটোকে আমি ফ্ৰী পাথ বুলি কওঁ আৰু সেই ফ্ৰী পাথৰ যদি মিন এভাৰেজ যদি উলিয়াওঁ সেই ফ্ৰী পাথৰ মিনটোকে আমি মেইন ফ্ৰী পাথ বুলি কওঁ ঠিক আছে এইখিনি আছিলে আমাৰ বেছিক এজামশ্যনছ কাইনেমেটিক থিয়ৰী অফ গেছ পঢ়াৰ আগতে আমি এইখিনি এজামশ্যন জানিব লাগিব আমি এইখিনি এজামশ্যন লৈহে আমি এই যিটো থিয়ৰী আছে কাইনেটিক থিয়ৰী সেইটো আমি ষ্টাডি কৰিম ঠিক আছে আজিলৈ মই ইমানতে ক্লাছ মানে সামৰিম আৰু নেক্সট ক্লাছত আমি মেথামেটিকেল এপ্ৰ'চ বুজাম তেনেকৈ মেক্সুৱেল ডিষ্ট্ৰিবিউশ্যন ল ভেল'চিটি ডিষ্ট্ৰিবিউশ্যন ল সেইবোৰ আমি ডিৰাইভ কৰিম আজিলৈ ক্লাছ ইমানতে সামৰিছোঁ